আমি দেখিবলৈ পাইছোঁ মানে আমাৰ এতিয়া এটা সময়ত বহু মানুহে খেতি কৰিবলৈ প্ৰায় এৰিয়ে দিছিল ধান খেতি কৰিবলৈ মানে কাৰণ ধান খেতি কৰিবলৈ গ'লে যিমান খৰচ হয় আৰু উৎপাদন তাতকৈ কম হয় বা লাভ নহয় বুলি এটা মানে কথা চলিছিলে কিন্তু আমি দেখিছোঁ তাৰ পাছতো আপোনালোকে 60 বিঘা মাটিত খেতি কৰিছে আগতে মানে মানুহৰ ইমান এটা আইডিয়া নাছিলে পৰম্পৰাগত খেতি যেহেতু চাউলটো চৰকাৰৰ পৰা আহে ধানটো বিক্ৰী কৰিব নোৱাৰে কম দামত বিক্ৰী কৰিব লগা হয় মানে যিমানখিনি কষ্ট হয় বা খৰচ হয় ধানৰ পৰা সিমানখিনি নোলায় সেইকাৰণে মানুহে মানে খেতিৰ প্ৰতি এটা অনীহা সৃষ্টি হৈছিলে সেইকাৰণে আমাৰ ইয়াতো বহুত মানুহে মাটিয়ে বিক্ৰী কৰি দিলে খেতিটো বাদ দি কিন্তু আমিতো এতিয়া আমি সেই বৰ্তমান পৰিস্থিতিৰ লগত যিখিনি বস্তু বিক্ৰী হয় বা যিখিনি খোৱা বস্তু ৰাইজে বিচাৰে আমি সেইখিনিকে খেতি কৰি সেইটোৰে আমি লাভৱান হৈছোঁ আমি যিটো প্ৰয়োজন নাই যিহেতু ভাত খোৱা চাউলটো ইমানটো আজিকালি নাই আজিকালি চবে জাংক ফুডৰ যুগ মানে য়ং জেনেৰেশ্যনটোৱেতো জাংক ফুড খায় বা অন্য কিবা ফাষ্ট ফুডৰ প্ৰতি আকৰ্ষিত বেছি সেইকাৰণে আমিও সেইটো লৈ চিন্তা কৰি মানে এই জহা চাউলৰ পৰা কেক বনাব পাৰি আমি ব্লেক ৰাইচৰ পৰা কেক বনাওঁ কাৰণ এই সমাজৰ উপযোগীকৈ মানে খেতিটো কৰি মানে খেতিটোত প্ৰায় বহুত লাভৱান হ'ব পাৰি আমি সেইটোকে চেষ্টা কৰি আছোঁ যে খেতিৰ পৰাও মানুহ ইনকাম কৰি মানে লাভৱান হ'ব পাৰি